ওম শান্তি 15 ছেপ্টেম্বৰ 2020 প্ৰাতঃ মুৰলী। আজি বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, পিতা আহিছে তোমালোকক জ্ঞানৰ তৃতীয় নেত্ৰ দিবলৈ, যাৰ দ্বাৰা তোমালোকে সৃষ্টিৰ আদি মধ্য অন্তক জানা। প্ৰশ্ন: হিংসী শক্তিসকলেহে কোনটো কথা সাহসেৰে বুজাব পাৰে? উত্তৰ: অন্য ধৰ্মাৱলম্বীসকলক এইটো কথা বুজাব লাগে যে পিতাই কয় তোমালোকে নিজক আত্মা বুলি বুজা, পৰমাত্মা নহয়। আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব আৰু আপোনালোক মুক্তিধামলৈ গুচি যাব। পৰমাত্মা বুলি ভাবিলে আপোনালোকৰ বিকৰ্ম বিনাশ হ'ব নোৱাৰে। এইটো কথা বহুত সাহসেৰে হিংসী শক্তিসকলেহে বুজাব পাৰে। বুজোৱাৰ অভ্যাস থাকিব লাগে। গীত: নয়নহীনক মাৰ্গদৰ্শন কৰা। ওম শান্তি। সন্তানসকলে অনুভৱ কৰি আছে আত্মিক স্মৃতিৰ যাত্ৰাত কঠিনতা দেখা পোৱা যায়। ভক্তি মাৰ্গত দুৱাৰে দুৱাৰে ঠেকা খুন্দা খাবলগীয়া হয়েই। বহুত প্ৰকাৰৰ জপ তপ যজ্ঞ কৰে, শাস্ত্ৰ আদি পঢ়ে, যি কাৰণে ব্ৰহ্মাৰ ৰাতি বুলি কোৱা হয়। আধা কল্প ৰাতি আধা কল্প দিন। ব্ৰহ্মাটো অকলে নহয় জানো? প্ৰজাপিতা ব্ৰহ্মা আছে যেতিয়া নিশ্চয় তেওঁৰ সন্তান কুমাৰ কুমাৰী সকলো থাকিব, কিন্তু মনুষ্যই নাজানে। পিতাইহে সন্তানসকলক জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰে, যাৰ দ্বাৰা তোমালোকে আদি মধ্য অন্তৰ জ্ঞান পাইছা। তোমালোক কল্পৰ পূৰ্বেও ব্ৰাহ্মণ আছিলা আৰু দেৱতা হৈছিলা। যিসকল হৈছিল তেওঁলোকেই আকৌ হ'ব। তোমালোক আদি সনাতন দেৱী দেৱতা ধৰ্মৰ হোৱা। তোমালোকে পূজ্য আৰু পূজাৰী হোৱা। ইংৰাজীত পূজ্যক ৱৰ্শ্বিপ ৱৰ্থী আৰু পূজাৰীক ৱৰ্শ্বিপাৰ বুলি কোৱা হয়। ভাৰতেই আধাকল্প পূজাৰী হয়। আত্মাই মানি লয় যে আমিয়ে পূজ্য আছিলো, আকৌ আমিয়ে পূজাৰী, আকৌ পূজ্য হওঁ। পিতাতো পূজ্য পূজাৰী নহয়। তোমালোকে কবা আমি সেই পূজ্য পাৱন তথা দেৱী দেৱতা আছিলো, আকৌ 84 জন্মৰ পাছত সম্পূৰ্ণৰূপে পতিত পূজাৰী হৈ যাওঁ। এতিয়া ভাৰতবাসী যিসকল আদি সনাতন দেৱী দেৱতা ধৰ্মৰ আছিল, তেওঁলোকে নিজৰ ধৰ্মৰ বিষয়ে একো নাজানে। তোমালোকৰ এই কথাবোৰ সকলো ধৰ্মাৱলম্বীয়ে বুজি নাপাব। যিসকল এই ধৰ্মৰ পৰা কোনো বেলেগ ধৰ্মত ধৰ্মান্তৰিত হৈ গৈছে, তেওঁলোকেই আহিব। এনেকৈ ধৰ্মান্তৰিতো হৈ গৈছে। পিতাই কয় যিসকল শিৱ আৰু দেৱতাসকলৰ পূজাৰী নহয়, তেওঁলোকৰ বাবে সহজ। বাবাই কৈছে পিতাই যিসকল শিৱ আৰু দেৱতাসকলৰ পূজাৰী হয়, তেওঁলোকৰ বাবে সহজ। অন্য ধৰ্মাৱলম্বীয়ে মগজ নষ্ট কৰিব। যিসকল ধৰ্মান্তৰিত হৈছে তেওঁলোক প্ৰেৰিত হ'ব আৰু আহি বুজিবলৈ চেষ্টা কৰিব, নহ'লেতো নামানিব। আৰ্য সমাজী সকলৰ মাজৰ পৰাও বহুত আহিছে, শিখ লোকো আহিছে। আদি সনাতন দেৱী দেৱতা ধৰ্মৰ যিসকল ধৰ্মান্তৰিত হৈ গৈছে, তেওঁলোক নিজৰ ধৰ্মত নিশ্চয় আহিব লাগিব। বৃক্ষতো বেলেগ বেলেগ শাখা আছে, আকৌ আহিবও ক্ৰম অনুসৰি। ঠাল ঠেঙুলি ওলাই থাকিব। তেওঁলোক পবিত্ৰ হোৱাৰ কাৰণে তেওঁলোকৰ ভাল প্ৰভাৱ পৰে। এই সময়ত দেৱী দেৱতা ধৰ্মৰ ভেটি নাই, যিটো আকৌ স্থাপন কৰিবলগীয়া হয়। ভাই ভনীতো হ'বলগীয়া হয়। আমি এজন পিতাৰ সন্তান, সকলো আত্মা ভাই ভাই হওঁ, আকৌ ভাই ভনী হওঁ। এতিয়া যেনেকৈ নতুন সৃষ্টিৰ স্থাপনা হৈ আছে, পোনপ্ৰথমে হৈছে ব্ৰাহ্মণ। নতুন সৃষ্টিৰ স্থাপনাত প্ৰজাপিতা ব্ৰহ্মাটো নিশ্চয় লাগিব। ব্ৰহ্মা অবিহনে
বা ব্ৰহ্মাৰ দ্বাৰাহে ব্ৰাহ্মণ হ'ব। ইয়াক ৰুদ্ৰ জ্ঞান যজ্ঞ বুলিও কোৱা হয়। ইয়াত ব্ৰাহ্মণ নিশ্চয় লাগে। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান বাবাই কৈছে প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান নিশ্চয় লাগে। তেওঁ হৈছে গ্ৰেট গ্ৰেট গ্ৰাণ্ডফাদাৰ। ব্ৰাহ্মণ আছিল 1 নম্বৰত টিকনিধাৰী। আদম বিবি এডম ভাইক মানেও। বাবাই কৈছে এই সময়ত তোমালোক পূজাৰীৰ পৰা পূজ্য হৈ আছা। তোমালোকৰ সকলোতকৈ উত্তম স্মাৰক হৈছে দেলৱাৰা মন্দিৰ। তলত প্ৰজাপিতা বহি আছে, ওপৰত ৰাজ্যভাগ্য, আৰু ইয়াত তোমালোক চৈতন্য ৰূপত বহি আছা। এই মন্দিৰ ধ্বংস হৈ যাব, আকৌ ভক্তি মাৰ্গত সাজিব। তোমালোকে জানা এতিয়া আমি ৰাজযোগ শিকি আছো, আকৌ নতুন সৃষ্টিলৈ যাম। সেয়া হৈছে জড় মন্দিৰ। তোমালোক চৈতন্য ৰূপত বহি আছা। মুখ্য মন্দিৰ এইটো সঠিককৈ সাজি থোৱা আছে, নহ'লে স্বৰ্গক ক'ত দেখুৱাব? সেইকাৰণে মূধচত স্বৰ্গক দেখুৱাইছে। ইয়াৰ ওপৰত বহুত ভালদৰে বুজাব পাৰা। কোৱা যে ভাৰতেই স্বৰ্গ আছিল, এতিয়া আকৌ ভাৰত নৰক হ'ল। এইটো ধৰ্মৰ লোকে তৎক্ষণাৎ বুজিব। হিন্দুসকলৰ মাজতো দেখিবা অনেক প্ৰকাৰৰ ধৰ্মত গুচি গ'ল। তোমালোকে বহুত পৰিশ্ৰম কৰিবলগীয়া হয় উলিয়াই আনিবৰ কাৰণে। পিতাই বুজাইছে নিজক আত্মা বুলি বুজি মনেৰে কেৱল মোক স্মৰণ কৰা। বছ, আৰু একো কথাই পাতিব নালাগে। যাৰ অভ্যাস নাই তেওঁতো কথা পতাও উচিত নহয়, নহ'লে বিকেৰ নাম বদনাম কৰি দিয়ে। যদি অন্য ধৰ্মৰ লোক হয় তেন্তে বুজোৱাৰ উচিত যে যদি তোমালোক মুক্তিধামলৈ যাব বিচৰা তেন্তে নিজক আত্মা বুলি বুজা, পিতাক স্মৰণ কৰা, নিজক পৰমাত্মা বুলি নাভাবিবা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিলে তোমালোকৰ জন্ম জন্মান্তৰৰ পাপ খণ্ডন হৈ যাব আৰু মুক্তি ধামলৈ গুচি যাবা। তোমালোকৰ কাৰণে এই মনমনা ভৱ মন্ত্ৰই যথেষ্ট। কিন্তু বাৰ্তালাপ কৰিবলৈ সাহসৰ প্ৰয়োজন। সিংহী শক্তিসকলেহে সেৱা কৰিব পাৰে। সন্ন্যাসীসকলে বাহিৰলৈ গৈ বিদেশীসকলক লৈ আহে যে ব'লক আপোনালোকক আধ্যাত্মিক জ্ঞান দিম। এতিয়া তোমালোকে পিতাকতো নাজানাই। বাবাই কৈছে এতিয়া তেওঁলোকে পিতাককতো নাজানেই। ব্ৰহ্মকে ভগৱান বুলি কৈ দিয়ে। ইয়াক অৰ্থাৎ ব্ৰহ্ম তত্ত্বক স্মৰণ কৰা। বছ, এইটো মন্ত্ৰ দি দিয়ে যেনেকৈ কোনো পৰীক্ষক নিজৰ হজাত ভৰাই দিয়ে। গতিকে এনেকৈ বুজাবলৈ বহুত সময় লাগে। বাবাই কৈছিল প্ৰত্যেক চিত্ৰৰ ওপৰত লিখা থাকিব লাগে শিৱ ভগৱানুবাচ। তোমালোকে জানা এই জগতত অভিভাৱক অবিহনে সকলো মাউৰা। আহ্বান কৰে তুমি পিতা মাতা। বাৰু ইয়াৰ অৰ্থ কি? এনেয়ে কৈ থাকে আপোনাৰ কৃপাতে অথাহ সুখ পাওঁ। এতিয়া পিতাই তোমালোকক স্বৰ্গৰ সুখৰ কাৰণে পঢ়াই আছে, যাৰ কাৰণে তোমালোকে পুৰুষাৰ্থ কৰি আছা। যিয়ে কৰিব তেওঁৱে পাব। এই সময়ততো সকলোৱে পতিত পাৱন। সৃষ্টিটো একমাত্ৰ স্বৰ্গই হয়। ইয়াত কোনোৱেই শত্ৰুপ্ৰধান হ'ব নোৱাৰে। সত্য যুগ যিসকল শত্ৰুপ্ৰধান আছিল তেওঁলোকে তমোপ্ৰধান পতিত হৈ যায়। যীশু খ্ৰীষ্টৰ পিছত যিসকল তেওঁৰ ধৰ্মৰ লোক আহে তেওঁলোকতো প্ৰথমে শত্ৰুপ্ৰধান হ'ব, নহয় জানো? যেতিয়া লাখৰ হিচাপত হয় তেতিয়া সৈন্য তৈয়াৰ হয় যুদ্ধ কৰি বাদশ্বাহী ল'বলৈ। তেওঁলোকৰ সুখো কম, দুখো কম। তোমালোকৰ দৰে সুখটো কোনেও পাব নোৱাৰে।
তোমালোক এতিয়া তৈয়াৰ হৈ আছা সুখ ধামলৈ আহিবৰ কাৰণে। বাকী সকলো ধৰ্ম জানো স্বৰ্গত আহে? ভাৰত যেতিয়া স্বৰ্গ আছিল, সেই ভাৰতৰ দৰে কোনো পাৱন খণ্ড নাথাকে। যেতিয়া পিতা আহে তেতিয়াহে ঈশ্বৰীয় ৰাজ্য স্থাপন হয়। তাত যুদ্ধ আদিৰ কথা নাই। যুদ্ধ বিগ্ৰহটো বহুত পাছত আৰম্ভ হয়। ভাৰতবাসীয়ে ইমান যুদ্ধ কৰা নাই, অলপ পৰস্পৰ যুদ্ধ কৰি বেলেগ হৈ গৈছে। দাপৰত ইজনে সিজনক আক্ৰমণ কৰে। এই চিত্ৰ আদি তৈয়াৰ কৰিবলৈ বিশাল বুদ্ধিৰ প্ৰয়োজন। এইটোও লিখা উচিত যে ভাৰত যি স্বৰ্গ আছিল, সেই ভাৰতে আকৌ নৰকৰ দৰে হৈ গ'ল। আহি বুজক, ভাৰত সদগতিত আছিল, এতিয়া দুৰ্গতি আছে। এতিয়া সদগতি পাবৰ কাৰণে পিতাইহে জ্ঞান দিয়ে। মনুষ্যই এই আত্মিক অৰ্থাৎ আধ্যাত্মিক জ্ঞান নাই। এই জ্ঞান পৰমপিতা পৰমাত্মাৰহে থাকে। পিতাই কয় এই জ্ঞান দিয়ে আত্মাসকলক, বাকীটো সকলো মনুষ্যই মনুষ্যকে দিয়ে। শাস্ত্ৰও মনুষ্যই লিখিছে, মনুষ্যই পঢ়িছে। ইয়াততো তোমালোকক আত্মিক পিতাই পঢ়ায় আৰু আত্মাসকলে পঢ়ে। পঢ়োতাটো আত্মা হয় নহয় জানো? সেয়া লিখোতা আৰু পঢ়োতা মনুষ্যই হয়। পৰমাত্মাই শাস্ত্ৰ আদি গঢ়াৰ দৰকাৰ নাই। পিতাই কয় এই শাস্ত্ৰ আদিৰে কাৰো সদগতি হ'ব নোৱাৰে। মইহে আহি সকলোকে উভতাই লৈ যাব লাগে। এতিয়াতো জগতত কোটি কোটি মনুষ্য আছে। সত্যযুগ যেতিয়া লক্ষ্মী নাৰায়ণৰ ৰাজত্ব আছিল, তেতিয়া তাত 9 লাখ হয়। বহুত সৰু বৃক্ষ হ'ব। তেন্তে বিচাৰ কৰা, ইমানবোৰ আত্মা কলৈ গ'ল? ব্ৰহ্মত বা পানীততো বিলীন হৈ যোৱা নাই? সেই সকলো আত্মা মুক্তিধামত থাকে। প্ৰতিটো আত্মাই অবিনাশী আত্মাত অবিনাশী ভূমিকা নিহিত হৈ আছে, যিটো কেতিয়াও নাইকিয়া হৈ যাব নোৱাৰে। আত্মা বিনাশ হ'ব নোৱাৰে। আত্মাটো বিন্দু হয়। বাকী নিৰ্বাণ আদিলৈ কোনেও নাযায়। সকলোৱে ভূমিকা পালন কৰিবই লাগে। যেতিয়া সকলোবোৰ আত্মা আহি যায়, তেতিয়া মই আহি সকলোকে লৈ যাওঁ। অন্তিমত পিতাৰে ভূমিকা থাকে। নতুন সৃষ্টিৰ স্থাপনা, আকৌ পুৰণি সৃষ্টিৰ বিনাশ, এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। তোমালোকে আৰ্য সমাজী দলক বুজালে, তেতিয়া সেইসকলৰ মাজত যিসকল এই দেৱী দেৱতা ধৰ্মৰ হ'ব, তেওঁলোক প্ৰেৰিত হ'ব। যথাযথ এই কথাবোৰতো ঠিকেই। পৰমাত্মা কেনেকৈ সৰ্বব্যাপী হ'ব পাৰে? ভগৱানতো পিতা হয়, তেওঁৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। কোনো কোনো আৰ্য সমাজীও তোমালোকৰ ওচৰত আহে নহয়। তোমালোককে বুজাই থাকা। তেতিয়া তোমালোকৰ কুলৰ যিসকল হ'ব, তেওঁলোক আহি যাব। ভগৱান পিতাই পাৱন হোৱাৰ যুক্তি শুনায়। ভগৱানুবাচ মামেকম স্মৰণ কৰা। মই পতিত পাৱন হওঁ, মোক স্মৰণ কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হ'ব আৰু মুক্তিধামত আহি যাবা। এইটো বাৰ্তা অলপ ধৰ্মৰ বাবে কৈছে। এইটো বাৰ্তা সকলো ধৰ্মৰ লোকৰ বাবে কোৱা। পিতাই কয় দেহৰ সকলো ধৰ্ম এৰি মোক স্মৰণ কৰা, তেতিয়া তোমালোকে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। মই গুৱাহাটী বাবাই কৈছে, মই গুজৰাটী হওঁ, মই অমুক হওঁ, এই সকলোবোৰ ত্যাগ কৰা। নিজকে আত্মা বুলি বুজা আৰু পিতাক স্মৰণ কৰা। এয়া হৈছে যোগ অগ্নি। সাৱধানে খোজ দিব লাগে, সকলোৱে নুবুজিব। পিতাই কয় পতিত পাৱন ময়েই হওঁ। তোমালোক সকলো পতিত পাৱন নোহোৱাকৈ নিৰ্বাণ ধামলৈও আহিব লাগে। ৰচনাৰ আদি মধ্য অন্তকো বুজিব লাগে। সম্পূৰ্ণকৈ বুজিলেহে উচ্চ পদ পাবা। যদি অলপ ভক্তি কৰিছে, তেন্তে অলপ জ্ঞান বুজিব।
যদি বহুত ভক্তি কৰিছে তেন্তে বহুত জ্ঞান আহৰণ কৰিব। পিতাই যি বুজায় সেয়া সেয়া ধাৰণ কৰিব লাগে। বানপ্ৰন্থীসকলৰ কাৰণে আৰু সহজ। গৃহস্থী ব্যৱহাৰৰ পৰা আঁতৰি যায়। বানপ্ৰস্থ অৱস্থা 60 বছৰৰ পাছত হয়। তেতিয়াই গুৰুৰো শৰণাগত হয়। আজিকালিতো সৰু কালতে গুৰুৰ শৰণাপন্ন কৰাই দিয়ে। নহলেতো প্ৰথমে পিতা, পাছত শিক্ষক, আকৌ 60 বছৰৰ পাছত গুৰুৰ শৰণ লোৱা হয়। সদ্গতি দাতাটো একমাত্ৰ পিতাহে হয়। এই অনেক গুৰুসকল জানো হয়? ইয়াতো অলপো হৈছে। বাবাই কৈছে ইয়াতো সকলো হৈছে ধন উপাৰ্জনৰ উপায়। সদ্গুৰু হৈছে এজন সকলোৰে সদ্গতি কৰোতা। পিতাই কয় মই তোমালোকক সকলো বেদ শাস্ত্ৰৰ সাৰ বুজাওঁ। এই সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ সামগ্ৰী। চিৰি নামিবলগীয়া হয়। জ্ঞান, ভক্তি, আকৌ ভক্তিৰ প্ৰতি বৈৰাগ্য। যেতিয়া জ্ঞান পোৱা যায় তেতিয়াহে ভক্তিৰ প্ৰতি বৈৰাগ্য জন্মে। এই পুৰণি সৃষ্টিৰ প্ৰতি তোমালোকৰ বৈৰাগ্য জন্মে। বাকী জগতখনক এৰি কলৈ যাবা? তোমালোকে জানা এই জগতখনেই নাশ হৈ যাব। সেইকাৰণে এতিয়া বেহদৰ জগতৰ সন্যাস আকৌ কৰিব লাগে। পবিত্ৰ নোহোৱাকৈ ঘৰলৈ যাব নোৱাৰা। পবিত্ৰ হবৰ কাৰণে স্মৃতিৰ যাত্ৰাৰ প্ৰয়োজন। ভাৰতত ৰক্তৰ নদী বোৱাব, পাছত গাখীৰৰ নদী বব। বিষ্ণুকো ক্ষীৰসাগৰত দেখুৱাই বুজোৱা হয় এই যুদ্ধৰ দ্বাৰা জীৱন মুক্তিৰ দ্বাৰ খোলে। যিকোনো তোমালোক সন্তানসকলক আগবাঢ়িবা, যিমান আৱাজ বিয়পিব। এতিয়া যুদ্ধ হোৱাৰ পথত এটা ফিৰিঙতিৰ পৰা চোৱা আগতে কি হৈছিল। বুজি পাই যে নিশ্চয় বুদ্ধি কৰিব। যুদ্ধ চলিয়েই থাকে, ইজন সিজনৰ সহায়কাৰী হৈ থাকে। তোমালোককো যদি নতুন সৃষ্টি লাগে তেন্তে পুৰণি সৃষ্টি নিশ্চয় সমাপ্ত হোৱা উচিত। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। এই পুৰণি জগতখন এতিয়া নাশ হৈ যাব। সেইকাৰণে এইখন জগতৰ সন্যাস কৰিব লাগে। জগতখনক এৰি কলৈকো যাব নালাগে, কিন্তু ইয়াক বুদ্ধিৰে পাহৰিব লাগে। নম্বৰ 2। নিৰ্বাণ ধামলৈ যাবৰ কাৰণে সম্পূৰ্ণ পাৱন হ'ব লাগে। ৰচনাৰ আদি মধ্য অন্তক সম্পূৰ্ণকৈ বুজি নতুন সৃষ্টিত উচ্চ পদ ল'ব লাগে। আজিৰ বৰদান। অমনোযোগিতাৰ নিদ্ৰাক ত্যাগ কৰোঁতা নিদ্ৰাজিত চক্ৰৱৰ্তী হোৱা। বহলাই এনেদৰে কোৱা হৈছে, সাক্ষাৎকাৰ মূৰ্ত হৈ ভক্তসকলক সাক্ষাৎকাৰ কৰোৱাবৰ কাৰণে অথবা চক্ৰৱৰ্তী হবৰ কাৰণে নিদ্ৰাজিত হোৱা। যেতিয়া বিনাশ হৈ কালক পাহৰি যোৱা, তেতিয়া অমনোযোগিতাৰ নিদ্ৰা আহে। ভক্তসকলৰ আহ্বান শুনা, দুখী আত্মাসকলৰ দুখৰ আহ্বান শুনা। তৃষ্ণাতুৰ আত্মাসকলৰ প্ৰাৰ্থনাৰ আৱাজ শুনা। তেতিয়া কেতিয়াও অমনোযোগিতাৰ নিদ্ৰা আহিব বা নাহিব। অমনোযোগিতাৰ নিদ্ৰা নাহিব। গতিকে তৃতীয়া সৰ্বদা জ্বলন্ত জ্যোতি হৈ অমনোযোগিতাৰ নিদ্ৰাক ত্যাগজিত কৰা আৰু সাক্ষাৎকাৰ মূৰ্ত হোৱা। শ্লোগান: তন মন ধন, মন বাণী কৰ্ম যিকোনো প্ৰকাৰে পিতাৰ কৰ্তব্যত সহযোগী হ'লে তেতিয়া সহজ যোগী হৈ যাবা। ওম শান্তি।